নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপখনৰ 14 নম্বৰ অধ্যায় আমাৰ অধিকাৰ নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো। অহা অনুশীলনীত তোমালোকক একৰ যিটো ক নম্বৰ প্ৰশ্ন সেইটো হৈছে লিংগ বৈষম্য মানে কি, আৰু ইয়াৰ উত্তৰটোত তোমালোকে লিখিবা লিংগ বৈষম্য মানে ল'ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ, এনেদৰে লিখি দিবা। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা, অৰ্থাৎ খ নম্বৰ প্ৰশ্নটো। খ নম্বৰ প্ৰশ্নটোত আছে শিশুৰ অধিকাৰ বুলিলে কি বুজা। উত্তৰটোত লিখিবা শিশুসকলৰ সুৰক্ষাৰ বাবে আৰু সিহঁতৰ সম্পূৰ্ণ সম্ভাৱনাৰে বিকাশ নিশ্চিত কৰাৰ বাবে সাংবিধানিকভাৱে যি নীতি প্ৰদান কৰা হৈছে তাকেই শিশুৰ অধিকাৰ বোলে। নীতিৰ লগত ইয়াতে নীতি বা সা সুবিধা প্ৰদান কৰা হৈছে এনেদৰেও দিব পাৰা বা এনেদৰে লিখিলেও কোনো অসুবিধা নাথাকে, যেনে শিশুৰ শিক্ষাৰ অধিকাৰ। ঠিক আছে, তাৰ পিছত খ নম্বৰটো চাবা, গ নম্বৰটো চাবা শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা। উত্তৰটোত লিখিবা শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম হ'ল শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন 2009, এইটো 2009টো তোমালোকে ব্ৰেকেটত দিবা। ঠিক আছে, আৰু শিশু শ্ৰমিক আইন 1986, এইটো তোমালোকে ইয়াতে এনেকে ইনভাৰ্টেড কমা দিব পাৰা। ঠিক আছে, এনেদৰে তোমালোকে দি ল'বা। তাৰ পিছৰ যিটো প্ৰশ্ন সেইটো চাবা, ঘত অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়। উত্তৰটোত লিখিবা অসমত শিশু সুৰক্ষা দিৱস 4 মাৰ্চ তাৰিখে পালন কৰা হয়। তাৰ পিছত আছে 19 নম্বৰ প্ৰশ্ন, 19 নম্বৰ নাই দেই, ইয়াত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা। ক নম্বৰটো হৈছে বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান খেতি দেখিলে। এই খেতিটো তোমালোকৰ খালী ঠাই আছিলে, উত্তৰটোত খেতি বহুৱাই দিবা। ঠিক আছে, সিহঁতে বিদ্যালয়খনৰ প্ৰাতঃ সভাত অংশগ্ৰহণ কৰিলে। গ নম্বৰটো আছে আমাৰ দেশৰ চৰকাৰে 1986 চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে। তাৰ পিছৰ যিটো প্ৰশ্ন সেইটো চাবা 2009 চনত শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন প্ৰৱৰ্তন কৰা হয়, এনেদৰে লিখি দিবা। তাৰপিছত আছে সত্য নে অসত্য লিখা। ক নম্বৰটো আছে সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল, এইটো অসত্য হ'ব। তাৰপিছত খ নম্বৰটো সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল, সত্য। তাৰপিছত যিটো গ নম্বৰটো লিংগ বৈষম্য মানে ল'ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ, এইটো হৈছে সত্য। তাৰপিছত আছে মালালা ইউছুফজাই ভাৰতীয় মহিলা, এইটো অসত্য। ঠিক আছে, তাৰপিছত তোমালোকক আকস্মিক বক্তৃতা, এইটো তোমালোকে নিজে নিজে কৰিব লাগিব, এইবিলাক 4-5 যি আছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা। ধন্যবাদ।